মইতো ভাবোঁ যে মিত্ৰতা হ'ব, কাৰণ আগতেও কৈছোঁ নিৰ্বাচনত জিকিব লাগিব। জিকিবলৈতো ৰণকৌশলটোৰ কাৰণে প্ৰাৰম্ভিক স্বত্বটোৱে বিৰোধীৰ ভোটটো বিভাজন হ'ব নালাগিব। এইটো মই ক'ব নালাগে, সাধাৰণ মানুহেও এইটো কথা গম পায়। অকণমান হ'লেও বিভাজন হ'লে এইটো 0.5% যদি হয়, তাতো বহুত ধৰণৰ এটা ডাঙৰ প্ৰভাৱ পৰে। এইটো মানে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট যিসকলে কৰে সকলোৱে বুজি পায়। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে হ'ব আৰু বাট বেলেগ নাই। কিন্তু যিটো গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িবলৈ যি ধৰণৰ ৰণকৌশলৰ দৰকাৰ বা যেনেধৰণে প্ৰক্ৰিয়াটো আগবাঢ়িব, সেই সম্পৰ্কত মই ভাবোঁ যে পৰৱৰ্তী দিনসমূহত সেই কথাবোৰ স্পষ্ট হ'ব আৰু সকলোৰে মিত্ৰতাৰ প্ৰতি মানে দায়বদ্ধতা আছে। মিত্ৰতা কৰিম বুলি সকলোৱে বা মিত্ৰতা কৰাটো উচিত। বিজেপিক পৰাভূত কৰিবৰ কাৰণে সেইটোৱেই আমাৰ সকলোৰে হাতত থকা ব্ৰহ্মাস্ত্ৰ। প্ৰথম কথাটো মিত্ৰতাটো হ'লে এটা মানুহৰ মাজত পৰিৱেশ আহিব, আশাৰ পৰিৱেশ আহিব। দ্বিতীয়তে তাৰপিছত তেওঁলোকে কোনবোৰ বিষয়ত মানে জনগণৰ পৰা ভোট লৈ আছে, সেই বিষয়বোৰ কাউণ্টাৰ কেনেকৈ কৰিম, সেই ষ্ট্ৰেটেজিটো বনাব লাগিব। তেওঁলোকৰ কাৰণে যিবোৰ ষ্ট্ৰেংথ, তেওঁলোকৰ শক্তি, তাৰ মাজত থকা ফাঁকটোত আমি হেমাৰ কৰিব লাগিব। এনেকুৱা কথা নহয় যে তেওঁলোকৰ সকলো আঁচনিয়ে সকলো মানুহক চুব পাৰিছে। এতিয়াও তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ কৰ কাটল, মূল্যবৃদ্ধি, সংকীৰ্ণতা, বিভাজনৰ, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, কমিশ্যন ৰাজ, চিণ্ডিকেট ৰাজ, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু আন যিসমূহ মন্ত্ৰীৰ পৰিয়ালৰ তেওঁলোকৰ যিটো অবাধ ধন সম্পত্তিৰ যিটো লুণ্ঠন, তাৰ পাছত অসমৰ জনগণে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণেই কৰিছে। আনকি যিসকল শ্ৰমিক আছে, কৃষক আছে, বনুৱা আছে, চাকৰিয়াল আছে, আশাকৰ্মী আছে, শিক্ষক আছে, সকলোৱে, ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী, ঠিকাদাৰ, সকলোৱে বিজেপিৰ শাসনত অতিষ্ঠ, ভাৰাক্ৰান্ত। গতিকে তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত লৈয়ে থৈছে। কিন্তু আমাৰ ৰাজনৈতিক দলবোৰৰ দায়িত্ব, আমি কেনেকৈ জনগণৰ সেই বিৰোধী স্থিতিটোক কেনেকৈ ঐক্যবদ্ধ কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক উদ্বুদ্ধ কৰিব আৰু তাক কেনেকৈ ভোটলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে আৰম্ভণিতে মোৰ বক্তব্যটো কৈছোঁ যে প্ৰাথমিক ছত্ৰটোৱেই মিত্ৰতা, আৰু তাৰ পিছতহে আমি ৰণকৌশলবোৰ কৰিম। নহয়, এইটো দিন দেৰি বুলি কোৱা কথাটো বিজেপিয়ে কৰা নেৰেটিভ। উপযুক্ত সময়ত হ'ব, মই ভাবোঁ যে হ'ব, কাৰণ হাতত 9 মাহ আছে। ইতিমধ্যে এইটো ক'লেই কাৰোবাৰ লগত বহিছোঁ বুলি কৈছে, অখিল গগৈ ডাঙৰেও কৈছে, তাৰমানে বহিছে নাই। মই বহিলেতো কৈ দিম আপোনালোকক, মই কোৱাই নাই আপোনালোকক। বহিলে আপোনালোকক কৈ দিম আহি পিনে, নাই কোৱা, নাই বহা কাৰণে নাই কোৱা।